হেল্ল' ফ্ৰেণ্ডছ, মোৰ পিছফালে দেখিব পাইছে শ্ৰীকৃষ্ণৰ বিভিন্ন ধৰণৰ অৱতাৰৰ প্ৰতিমূৰ্তি ইয়াত বনোৱা আছে। তাত নৰসিংহৰ প্ৰতিমূৰ্তি আছে, তাৰপিছত শ্ৰীকৃষ্ণৰ, ৰামৰ, কল্কি অৱতাৰ, তো এইবোৰ চব ইয়াত বনোৱা আছে। আপোনালোকে আহিব। তো তলত চাইনবোৰ্ড দিয়া আছে কোনটো অৱতাৰক কি বুলি কোৱা হয়, তো সেইবোৰ চব লিখা আছে ডিটেইলছ। তো আপোনালোকে আহিব আৰু পঢ়ি পেলাই কিবা জ্ঞান অৰ্জন কৰিবলৈ চেষ্টা কৰিব। আৰু যিহেতু লগে পঢ়িব নোৱাৰিব, তো প্ৰতিটো ছবিত এটা এটাকৈ ফটো মাৰি ল'ব, তেতিয়াহ'লে ঘৰত আৰামছে পঢ়ি সেইবোৰৰ বিষয়ে জানিব পাৰিব। তো এতিয়া বহুত সময় হ'ল শংকৰদেৱৰ কলাক্ষেত্ৰত ফুৰা। এতিয়া ঘৰলৈ উভতি যাম। এতিয়া পিছত বেলেগ কোনোবা এদিন আহিলে তেতিয়া কালচাৰেল ড্ৰেছ পৰিধান কৰি আহি শংকৰদেৱৰ পুৰণা যিটো নামঘৰ আছে তাৰ ভিতৰত কি আছে সেই চব দেখাব লাগিব। আৰু মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোক যদি আহে ইয়াত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত, তেতিয়াহ'লে আপোনালোকে কালচাৰেল ড্ৰেছ পৰিধান কৰি আহিব, ধুতি পৰিধান কৰি আহিব আৰু ওপৰত বগা কুৰ্তা পৰিধান কৰি আহিব। তেতিয়াহে ভিতৰত এণ্ট্ৰি দিব, নামঘৰৰ ভিতৰত। নহ'লে এণ্ট্ৰি নিদিয়ে, কাৰণ আমাৰ সংস্কৃতিটো বজাই ৰাখিব লাগিব। সেয়েহে এই কাৰ্যবোৰ কৰা হৈছে। তো আশা কৰোঁ আপোনালোকে যেতিয়া আহে তেতিয়া যদি কালচাৰেল ড্ৰেছ পৰিধান কৰি নাহে, তেতিয়াহ'লে লগত লৈ আহিব। চেঞ্জিং ৰুম আছে, তাত চেঞ্জ কৰি ল'ব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। তো আজিৰ কাৰণে এইখিনিত সামৰি মাৰিছোঁ। টাটা, বাই বাই। এতিয়া আমি গুচি যাম, গেটেদি ওলাই যাম। বাই বাই।